মোৰ নাম নব্যা। মই এটা দুখীয়া পৰিয়ালৰ ছোৱালী। মোৰ 2 মাহ আগতে এংগেজমেণ্ট হৈছিল আৰু মই এটা মধ্যবিত্ত পৰিয়ালত বিয়া হ'বলৈ গৈ আছিলোঁ। ল'ৰাটোৰ নাম আছিল সুভাষ। প্ৰতিগৰাকী ছোৱালীৰ দৰে মোৰো নিজৰ বিয়াখনক লৈ বহুত সপোন আৰু হৃদয়ত মধুৰ অনুভৱ লৈ বিয়াৰ পৰিকল্পনা কৰি আছিলোঁ। মই বহুত সুখী আছিলোঁ আৰু ইমান সুখী যে মোৰ বিয়াৰ বাবে বহুত বজাৰ কৰিলোঁ। মোৰ বিয়াৰ কাপোৰবোৰ ইতিমধ্যে শহুৰৰ ঘৰৰ পৰাই আহিছিল। মোৰ ৰঙা বিয়াৰ লেহেংগাযোৰ বিচনাতে থোৱা আছিল। মই মাক ক'লোঁ, মা, এই লেহেংগা কোনে আনিছে? ইমান ধুনীয়া। মায়ে ক'লে, মাজনী, এইবোৰ তোমাৰ শহুৰৰ ঘৰৰ পৰা আহিছে। যেতিয়া মায়ে মোক ক'লে, মই আনন্দতে নাচিবলৈ ধৰিলোঁ। মাক ক'লোঁ, মা, কাপোৰবোৰ ভাল লাগিছে, কিন্তু খাৰুবোৰ মোৰ ভাল লগা নাই। মায়ে ক'লে, মাজনী, নাপায় তেনেকে ক'ব। তেওঁলোক বহুত ভাল মানুহ। কিছুমান ছোৱালীয়ে শহুৰৰ ঘৰৰ পৰা একো বস্তু নাপায়। ভগৱানৰ কৃপা যে তোমাৰ বিয়াৰ বাবে তেওঁলোকে একো দাবী কৰা নাই। মোৰ মায়ে স্কুলৰ ৰান্ধনি কাম কৰি বিয়াৰ সকলো যা-যোগাৰ বহু কষ্টৰে সংগ্ৰহ কৰিছিল। মই এটা ভাল পৰিয়ালত বিয়া হৈছিলোঁ, গতিকে মায়ে মোক যিমান পাৰে ভালদৰে বিয়া দিবলৈ চেষ্টা কৰিছিল। ময়ো ভগৱানক ধন্যবাদ দি আছিলোঁ যে মোৰ সুখৰ সকলো ব্যৱস্থা হৈ গ'ল। মোৰ বিয়াৰ দিনা পাৰ্লাৰৰ পৰা সাজু হৈ বিবাহ ভৱন পালোগৈ আৰু মোক বৰ ধুনীয়া দেখা গৈছিল। শহুৰৰ ঘৰত মাত্ৰ 3জন মানুহ আছিলে। মোৰ স্বামী, মোৰ শাহু আৰু মোৰ স্বামীৰ এজন ভায়েক। মোৰ শহুৰৰ ইতিমধ্যে মৃত্যু হৈছিল আৰু মোৰ নিজৰ পৰিয়ালত মোৰ দেউতাৰো মৃত্যু হৈছিল। আমাৰ দেউতাই মোৰ 8 বছৰ বয়সতেই আমাক এৰি থৈ গৈছিল। মোৰ দেউতাৰ বন্ধুৰ পত্নীয়ে এই সম্পৰ্কটো ঠিক কৰিছিল। তেওঁ মোক মোৰ পেহীৰ জীয়েকৰ জন্মদিনৰ পাৰ্টিত দেখা পাইছিল। ঠিক পিছদিনা তেওঁ ভতিজাকৰ বাবে সম্পৰ্ক লৈ আমাৰ ঘৰলৈ আহিছিল। সকলোৱে মোৰ শহুৰৰ ঘৰখনক বহুত প্ৰশংসা কৰিছিল আৰু মোৰ স্বামীক আটাইতকৈ বেছি প্ৰশংসা কৰিছিল যে তেওঁ এজন স্মাৰ্ট আৰু শিক্ষিত ব্যক্তি, যে সি তোমাক বহুত সুখত ৰাখিব, তুমি সদায় তাৰ ঘৰত ৰাণী হৈ থাকিবা। ময়ো শহুৰৰ ঘৰৰ কথা ভাবি বহুত সুখী হৈছিলোঁ, কাৰণ মই এই দুখীয়া জীৱনত বিৰক্ত হৈছিলোঁ। মায়ে কৈছিল যে মই মোৰ ছোৱালীজনীক অতি সোনকালে বিয়া দিম। গতিকে মই ডাঙৰ হোৱাৰ লগে লগে মায়েও মোৰ সম্পৰ্ক বিচাৰিবলৈ ধৰিলে। দেউতাৰ মৃত্যুৰ পিছত মাৰ আৰু দেউতাৰ পৰিয়ালৰ কোনো সদস্যই মাক সহায় কৰা নাছিল। মায়ে যি কৰিলে নিজৰ কষ্টোপাৰ্জিত ধনেৰে কৰিলে। বিপদৰ সময়তো কোনেও কোনো সহায় আগবঢ়োৱা নাছিল। সেইবাবেই মায়ে মোক অতি সোনকালে বিয়া দিব বিচাৰিছিল। মাৰ ভয়, জীৱনে হয়তো তেওঁকো কেতিয়াবা বিশ্বাসঘাতকতা কৰিব আৰু তেওঁলোকৰ জীয়েক হয়তো এই পৃথিৱীত অনাথ হৈ পৰিব। মায়ে মোক বহুত ভাল পাইছিল আৰু মোক সুখী কৰিছিল। সকলো ফালৰ পৰাই কোনো আশা নথকা সত্ত্বেও আমি দুয়ো মাক জীয়েক সদায় ইজনীয়ে সিজনীৰ সাহস হৈ আছিলোঁ। মই হাইস্কুললৈকে পঢ়িছিলোঁ, কাৰণ মোৰ পঢ়াৰ প্ৰতি বিশেষ আগ্ৰহ নাছিল। মায়ে আৰু অধিক কষ্ট কৰি মোক আৰু পঢ়াব পাৰিলেহেঁতেন, কিন্তু মই মাক আৰু পঢ়াবলৈ মানা কৰিছিলোঁ। আৰু তাৰ পিছত মাৰ স্বাস্থ্য কেতিয়াবা বৰ বেয়া হৈ গৈছিল। হাইস্কুল শেষ কৰাৰ পিছত মই পঢ়া-শুনাক বাই কৰিলোঁ আৰু তাৰ পিছত মই মাক ঘৰ চলাবলৈ সহায় কৰিবলৈ ধৰিলোঁ। সেইবাবে মই চিলাই মেচিন আনি ঘৰতে কাপোৰ চিলোৱা কাম আৰম্ভ কৰিলোঁ। এতিয়া মোৰ বয়স 24 বছৰ। মোৰ বাবে বহুত সম্পৰ্ক আহিছিল যদিও মায়ে মোৰ বাবে এটা ভাল সম্পৰ্ক আৰু ভাল পৰিয়াল বিচাৰি আছিল। মায়ে মোক ভাল কাৰোবাৰ লগত বিয়া দিম বুলি কৈছিল আৰু শিক্ষিত পৰিয়ালত কৰিব বিচাৰিছিল। আৰু এতিয়া ভাল পৰিয়ালত মোৰ বিয়াখন হৈ আছিল আৰু এয়া মাৰ প্ৰাৰ্থনা আৰু প্ৰচেষ্টাৰ ফল। ল'ৰাজনেও মোক প্ৰথম দেখাতেই পচন্দ কৰিছিল। আমাৰ বিয়াৰ দিনটো ঠিক হৈ গ'ল। মোৰ যৌতুকৰ বাবে মোৰ মায়ে চিন্তা কৰা নাছিল, কাৰণ তেওঁলোকে যৌতুক ল'বলৈ অস্বীকাৰ কৰিছিল। তেতিয়াও মাৰ যি সৰু সৰু বস্তু আছিল সেইখিনিয়েই মোক দিছিল। এই বিষয়ত আমি আটাইতকৈ সুখী আছিলোঁ। দিনবোৰ সোনকালে পাৰ হৈ গ'ল আৰু বিয়াৰ দিনটো ওচৰ চাপি আহিল। আমাৰ দৰিদ্ৰতা দেখি মোৰ শহুৰৰ ঘৰে প্ৰতিটো ডাঙৰ খৰচ কৰিবলৈ মানা কৰিছিল, কিন্তু মায়ে মোৰ বিয়াখন ভালদৰে আৰু বৰ ধুমধামেৰে কৰিবলৈ চেষ্টা কৰিলে। সময়মতে বিয়াৰ বৰযাত্ৰী বিয়াঘৰত উপস্থিত হৈছিল আৰু তাৰ পিছত সকলোৰে আশীৰ্বাদত বিয়াখন ভালদৰে হ'ল। মোৰ স্বামীক মই মাত্ৰ ফটোত এবাৰহে দেখিছিলোঁ। তেওঁ বৰ স্মাৰ্ট শিক্ষিত ল'ৰা আছিল। ময়ো বৰ ধুনীয়া আছিলোঁ আৰু মই জানিছিলোঁ যে মোৰ স্বামীয়েও মোক প্ৰথম দেখাতেই ভাল লাগিছিল। ৰাতি বিয়া শেষ হোৱাৰ পিছত সকলো আলহী খাদ্য খালে আৰু তাৰ পিছত বিদায় অনুষ্ঠান আৰম্ভ হ'ল। মই মাৰ ডিঙিত ধৰি কান্দিবলৈ ধৰিলোঁ। মায়ে মোক সুখী হোৱাৰ আশীৰ্বাদ দি
শাহুমাৰ ওচৰত হাতযোৰ কৰিলে। শাহুমায়ে মোৰ মাক সান্তনা দি পিছত মোক লৈ আমাৰ ঘৰৰ পৰা বিদায় ল'লে। মোৰ স্বামীৰ ঘৰ পোৱাৰ লগে লগে প্ৰথমে কিছুমান নীতি নিয়ম কৰা হৈছিল। তাৰে কিছুমান ৰীতি নীতিৰ কথাও নাজানিছিলোঁ আৰু কিছুমানৰ কথা জানিছিলোঁ। মই বহুত ভাগৰি পৰিছিলোঁ, কিন্তু তথাপিও মই সকলোৰে মাজত আনন্দৰে বহি আছিলোঁ আৰু সকলো অনুষ্ঠান ভালদৰে কৰি আছিলোঁ। কাৰণ প্ৰথম দিনাই শাহুমাৰ বিৰুদ্ধে গৈ মই তেওঁক দোষী কৰিব বিচৰা নাছিলোঁ। তাৰ পাছত মনে মনে বহি মানুহবোৰক কোৱাৰ দৰে সকলো ৰীতি নীতি ভালদৰে কৰি আছিলোঁ। ইয়াৰ পিছত মোৰ শাহুমায়ে মোক সেই কোঠাটোলৈ লৈ গ'ল যিটো মোৰ স্বামীৰ আছিল, আৰু এতিয়া ময়ো এই কোঠাটোত থাকিব লাগিব। কোঠাটোৰ ভিতৰ ধুনীয়াকৈ ফুলেৰে বিচনাখন সজোৱা আছিল আৰু মই বৰ ভাগৰুৱা হৈ পৰিছিলোঁ। মোৰ শাহুমায়ে মোক বিচনাখনত বহিবলৈ ক'লে আৰু মই মোৰ লেহেংগাৰ স্কাৰ্টটো চাৰিওফালে মেলি দিলোঁ। মোক হুবহু নায়িকাৰ দৰে দেখা গৈছিল আৰু মোৰ হৃদয়ত এক অদ্ভুত অনুভৱ হৈছিল আৰু হৃদস্পন্দন বাঢ়ি আহিছিল। মোৰ শাহুমা ৰুমৰ পৰা ওলাই গৈছিল আৰু মই মোৰ স্বামীৰ আগমনৰ বাবে অপেক্ষা কৰিবলৈ ধৰিলোঁ। কিন্তু অপেক্ষা দীঘলীয়া হৈ পৰিল। মই বহি থকাৰ 1 ঘণ্টা হ'ল আৰু মোৰ স্বামী ৰুমলৈ অহা নাছিল। এটা কথাত মই বৰ আচৰিত হৈছিলোঁ যে মই মোৰ স্বামীৰ লগত এতিয়ালৈকে একো কথাই পতা নাছিলোঁ, আনকি তেওঁক আন কাৰোৰ লগত কথা পতা দেখা নাছিলোঁ। আৰু মই মোৰ স্বামীৰ মুখৰ এতিয়ালৈকে এটা শব্দও শুনা নাই। এনেদৰে প্ৰায় 2-3 ঘণ্টা সময় কেৱল বহিয়েই কটালোঁ আৰু মোৰ কেতিয়া টোপনি আহিল গমেই নাপালোঁ। আৰু তাৰ পিছত হঠাতে চকু মেলি চাওঁতে মোৰ স্বামী এতিয়াও কোঠাটোত উপস্থিত নাছিল আৰু মই চকু মুদি কিবা এটা ভাবিবলৈ ধৰিলোঁ। কিমান সময় পাৰ হৈ গ'ল নাজানো। যেতিয়া হঠাতে দুৱাৰখনৰ শব্দ শুনি চকু মেলিলোঁ, চকু দুটা দুৱাৰ ফালে চোৱাৰ লগে লগে মোৰ স্বামীয়ে খোলা দুৱাৰেদি ভিতৰলৈ সোমাই অহা দেখি আচৰিত হ'লোঁ। কিন্তু আচৰিত হোৱাৰ এটা কাৰণ হ'ল যে মোৰ স্বামীৰ লগতে এগৰাকী ছোৱালীও আহিছিল। তাইক দেখাত ঠিক পাগলীৰ দৰে লাগিছিল আৰু তাইৰ আচৰণ একেবাৰে পাগলৰ দৰে আছিল। তাই পুৰণা আৰু ফটা কাপোৰ পিন্ধিছিল আৰু তাই বাৰে বাৰে মূৰটো বেয়াকৈ খজুৱাই আছিল আৰু অচিনাকি মানুহৰ দৰে গোটেই কোঠাটোৰ ফালে তাই এনেদৰে চাই আছিল যেন তাই কোঠাটোত প্ৰথমবাৰ আহিছে আৰু প্ৰথমবাৰৰ বাবে কোঠাটোৰ সকলো বস্তু দেখিছে। মই আচৰিত হৈ প্ৰথমে তাইৰ ফালে আৰু তাৰ পিছত সেই পাগল মানুহজনীৰ হাতত ধৰি থকা মোৰ স্বামীলৈ চালোঁ। মই বৰ চিন্তিত আৰু আচৰিত হৈ নিজৰ ঠাইৰ পৰা থিয় হৈ দুয়োৰে ওচৰ চাপি আহিলোঁ। সেই পাগল মানুহজনীয়ে মোৰ স্বামীৰ পিছফালে লুকাই থাকিবলৈ ধৰিলে। এনে লাগিল যেন তাই মোক ভয় কৰিছে। মোৰ স্বামী সুভাষক সুধিলোঁ, এইজনী কোন আৰু আমাৰ কোঠাত কি কৰি আছে? তেতিয়া প্ৰথমে সুভাষে সেই পাগল ছোৱালীজনীক নিজৰ ওচৰলৈ টানি আনিলে আৰু তেওঁৰ সমানে থিয় কৰাই দিলে আৰু মোৰ ফালে চাই ক'লে, এইজনী মোৰ পত্নী আৰু যোৱা তোমাৰ দৰেই তাইক সজাই দিয়া। স্বামীৰ কথা শুনি মই থতমত খালোঁ যে আজি মাত্ৰ আমাৰ বিয়া হৈছে আৰু আজি তেওঁ এই পাগল মহিলাগৰাকীক আমাৰ কোঠালৈ আনি মোক কৈছে যে তাই মোৰ পত্নী আৰু মই তাইক মোৰ দৰে সাজ পোছাক পিন্ধাই তৈয়াৰ কৰি দিব লাগে। মোৰ চকুত চকুলো ওলাই আহিল আৰু মই মোৰ স্বামীক ক'লোঁ, আপুনি কি কৈছে? এইজনী আপোনাৰ পত্নী কেনেকৈ হ'ব পাৰে আৰু মই কেনেকৈ তাইক সাজু কৰি মোৰ ঠাই দিওঁ? মই আপোনাৰ পত্নী আৰু আজি আমাৰ দুয়োৰে বিয়া হৈছিল। আমি দুয়ো সুখে দুখে একেলগে থকাৰ প্ৰতিশ্ৰুতি লৈছিলোঁ আৰু মোৰ শিৰত আপুনি সেন্দুৰ দিছিল। আজি আমাৰ বিয়াখন সকলোৰে সন্মুখত হৈছিল। মই থতমত খাই কান্দি কান্দি স্বামীক এই কথা কৈ আছিলোঁ। মোৰ স্বামীয়ে মোৰ ফালে খঙেৰে চাই ক'লে, মই কৈছোঁ নহয় তাই মোৰ পত্নী আৰু তুমি তাইক তোমাৰ দৰেই সাজু কৰি আৰু তাৰ পিছত তুমি আমাৰ কোঠাৰ পৰা ওলাই যোৱা, অন্যথা মই তোমাক বিবাহ বিচ্ছেদ কৰি এতিয়াই ঘৰৰ পৰা বাহিৰ কৰি দিম। মোৰ স্বামীৰ কথা শুনি মোৰ শৰীৰটো বেয়াকৈ কঁপি উঠিছিল। মই ভবা নাছিলোঁ যে আমাৰ বিয়াৰ প্ৰথম নিশাই মোৰ স্বামীৰ পৰা এনেকুৱা কথা শুনিব লাগিব। মই গম পোৱা নাছিলোঁ সেই মহিলাগৰাকী কোন। নৱবিবাহিত কইনাৰ এনে ব্যৱহাৰ মই কেতিয়াও দেখা নাছিলোঁ। বৰং স্বামীয়ে নতুন পত্নীক লগ পাই মৰমেৰে কথা পাতিবলৈ বৰ উৎফুল্লিত হৈ পৰে। এই ক্ষেত্ৰত মই কেতিয়াও ভবা নাছিলোঁ যে মোৰ বিয়াৰ প্ৰথম নিশাই মোৰ স্বামীয়ে মোৰ সন্মুখত এগৰাকী পাগল মহিলাক অনাই নহয়, মোক কোঠাৰ পৰা ওলাই যাবলৈও ক'ব আৰু এই কাম নকৰিলে তেওঁ মোক বিবাহ বিচ্ছেদ কৰি ঘৰৰ পৰা বাহিৰ কৰি দিব বুলিও ভাবুকি আহিছিল। আৰু যদি তেওঁ মোৰ ঘৰৰ পৰা বাহিৰ কৰি দিয়ে তেন্তে কেৱল মোৰ জীৱনটোৱেই ধ্বংস হোৱাই নহয়, মায়েও জীয়াই থাকোঁতেই মৃত্যুবৰণ কৰিলেহেঁতেন। কাৰণ মায়ে মোৰ বিয়া পাতিবলৈ বহুত কষ্ট কৰিছিল যাতে তেওঁ নিজৰ দায়িত্বৰ পৰা মুক্ত হ'ব পাৰে আৰু জীয়েকৰ বিয়াখন চাব পাৰে আৰু তেওঁৰ জীয়েকজনীক শহুৰেকৰ ঘৰত সুখী দেখিব পাৰে।
মায়ে ইতিমধ্যে জীৱনত বহুত দুখ কষ্ট সহ্য কৰিছে আৰু মই নিবিচাৰোঁ মায়ে আকৌ মোৰ দুখ সহ্য কৰক। মই কান্দি কান্দি সেই পাগল মহিলাগৰাকীক তৈয়াৰ কৰিবলৈ মান্তি হ'লোঁ। মই কান্দি কান্দি সেই পাগল ছোৱালীজনীক লগত লৈ বাথৰুমলৈ লৈ আহিলোঁ আৰু তাৰ পিছত তাইক মোৰ কাপোৰযোৰ পিন্ধাই দিলোঁ। মোৰ বিয়াৰ ৰঙা লেহেংগা, যি মোৰ বিয়াত শহুৰৰ ঘৰৰ পৰা পাইছিলোঁ। কিন্তু এতিয়া সেই পাগল মহিলাগৰাকীৰ ভাগ্য বনোৱা হৈছিল। তাই মোৰ দৰে ধুনীয়া নহয়, কিন্তু মোতকৈ তাই ভাগ্য বেছি ভাল আছিল। তাইক কাপোৰ পিন্ধাই দিয়াৰ পিছত তাইৰ পুৰণি ফটা কাপোৰ মই পিন্ধিলোঁ আৰু তাইক ৰুমলৈ লৈ আহিলোঁ। সুভাষে বিচনাত বহি আমাৰ ফালে চাই আছিল, কিন্তু মই ড্ৰেছিং টেবুলৰ সন্মুখত সেই পাগল মানুহজনীক বহিবলৈ দিলোঁ আৰু তাৰ পিছত তাইৰ মেকআপ কৰিবলৈ আৰম্ভ কৰিলোঁ আৰু তাৰ পিছত লগতে তাইৰ চুলিৰ ষ্টাইল কৰিলোঁ। মোৰ গহনাবোৰ তাইক পিন্ধাই দিলোঁ। মই নিৰুপায় হৈ মোৰ স্থান মই চিনি নোপোৱা এগৰাকী অচিনাকি আৰু পাগল মহিলাক দি আছিলোঁ। সেই পাগল মানুহজনীয়ে তাইৰ কাপোৰ কানি আৰু গহনাবোৰ দেখি বৰ উত্তেজিত হৈ পৰিছিল। তাই পাগলৰ দৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আৰু নিজকে আইনাত দেখি আনন্দিত হৈছিল আৰু হাত চাপৰি বজাইছিল। অৰ্থাৎ তাইও সাজু হোৱাত বৰ সুখী অনুভৱ কৰিছিল। মই তাইক সাজু কৰি তাইৰ ফালে ভালদৰে চোৱাৰ পিছত মই মোৰ স্বামীৰ ফালে চালোঁ। তেওঁ বিচনাৰ পৰা উঠি তাইৰ ওচৰলৈ আহি তাইৰ ফালে মনোযোগেৰে চাবলৈ ধৰিলে। তাৰ পিছত তেওঁ মোৰ ফালে চাই মোক তাৰ পৰা যাবলৈ ইংগিত দিবলৈ ধৰিলে। সেই পাগল ছোৱালীজনীৰ উৰুণাখনেৰে মূৰটো ঢাকি লৈ ওলাই আহিলোঁ। মোৰ মুখৰ মেকআপ মই হাতেৰে ঘঁহি ঘঁহি আঁতৰাই দিলোঁ আৰু মোৰ গাত সেই পাগল ছোৱালীজনীৰ ফাটি যোৱা পুৰণি কাপোৰবোৰ আছিল। যদি কোনোবাই মোক দেখে তেন্তে বিশ্বাস কৰিব নোৱাৰিব যে অলপ আগতে এই ঘৰলৈ অহা কইনাজনী মই আছিলোঁ। সেই সময়ত মোক এজনী পাগলীৰ দৰে দেখা গৈছিল। মই প্ৰথমবাৰৰ বাবে ইয়ালৈ আহিছিলোঁ আৰু সেইবাবেই মই কোঠাটোৰ পৰা ওলাই আহি দুৱাৰৰ বাহিৰত বহিলোঁ। ৰাতিৰ এই সময়ত কলৈ যাম? আৰু কাৰোবাৰ কোঠালৈ গ'লে তেওঁ মোক সুধিব, এই অৱস্থাত মই মোৰ কোঠাৰ বাহিৰত কি কৰি আছোঁ? বিবাহ বিচ্ছেদৰ ভয়ে মোক বন্দী কৰি ৰাখিছিল আৰু সেইবাবে মই মনে মনে আহি স্বামীৰ কোঠাৰ বাহিৰত বহিলোঁ আৰু উৰুণাখনেৰে মুখখন ভালদৰে ঢাকি থৈছিলোঁ। দুখ আৰু চিন্তাৰ বাবে মই শুব পৰা নাছিলোঁ। মই বহি থাকোঁতে হঠাৎ কোনোবা অহা শব্দ শুনি মই সেই দিশলৈ চাবলৈ ধৰিলোঁ আৰু দেখিলোঁ যে মোৰ দেৱৰজন আগফালৰ পৰা আহি আছে। মোক দুৱাৰৰ বাহিৰত বহি থকা দেখি তেওঁ আচৰিত হ'ল আৰু তাৰ কিছু সময়ৰ পাছত একো নোকোৱাকৈয়ে মোৰ হাতত ধৰি লগত লৈ যাবলৈ ধৰিলে। মোৰ মুখখন লুকুৱাই ৰখাৰ বাবে তেওঁ মোক দেখা নাপালে। মই যেতিয়া মোৰ হাত জোকাৰিবলৈ ধৰিলোঁ তেতিয়া তেওঁ মোক টানি টানি কোঠাটোৰ ভিতৰলৈ লৈ যাবলৈ ধৰিলে। মই মনে মনে তেওঁৰ লগত খোজ কাঢ়িবলৈ ধৰিলোঁ, এই ভাবি যে মই যদি মুখখন মেলিলোহেঁতেন তেন্তে হয়তো মোৰো অপমান হ'লহেঁতেন যে আমাৰ বিয়াৰ প্ৰথম নিশাই মোৰ স্বামীয়ে মোক কোঠাটোৰ পৰা উলিয়াই দিছিল। হয়তো সেইখিনি সময়ত মোৰ দেৱৰজনেও মোক সেই পাগল মানুহজনী বুলি ভাবিছিল আৰু মই অনুভৱ কৰি আছিলোঁ যে তাই আৰু সিহঁতৰ মাজত কিবা এটা সম্পৰ্ক আছিল। কিন্তু কেনেকুৱা সম্পৰ্ক আছিল? এই প্ৰশ্নটোৱে মোৰ মনত খেলিমেলিৰ সৃষ্টি কৰি আছিল। মোৰ দেউৰে মোক এটা কোঠালৈ লৈ গ'ল, যিটো আন্ধাৰ আছিল, হয়তো ঘৰৰ ষ্ট'ৰৰুম আছিল। তেওঁ আগবাঢ়ি গৈ লাইটটো জ্বলাই দিলে। এতিয়ালৈকে মই নিশ্চিন্ত হৈ আছিলোঁ, কিন্তু সি মোক ৰছীৰে বান্ধি মোৰ আগত ঠাণ্ডা ৰুটি আৰু আঞ্জা ৰখা কাঁহী এখন দিলে আৰু লগতে কিছুমান ঔষধো দিলে। অৰ্থাৎ সি এতিয়া মোক এই খাদ্য খুৱাই দিয়াৰ পিছত ঔষধো খুৱাব, যি সেই পাগল মানুহজনীৰ আছিল। আৰু মই কেতিয়াও এই ঔষধবোৰ খাব নোৱাৰোঁ, কাৰণ মই পাগল নহয়। মোৰ দুয়োখন হাত খোলা আছিল। মোক সি খাদ্যখিনি খাবলৈ ক'লে, কিন্তু মই খৰধৰকৈ মূৰটো জোকাৰিলোঁ যে মোৰ খাবলৈ মন নাই। না বুলি মূৰটো জোকাৰি দিয়াৰ লগে লগে মোৰ মূৰৰ পৰা দুপাট্টাখন ওলাই গ'ল, যাৰ বাবে মোৰ মুখখন তেওঁৰ সন্মুখলৈ আহিল। মোৰ দেউৰে মোৰ মুখলৈ চোৱাৰ লগে লগে তেওঁৰ বৰ খং উঠিল। মোৰ ফালে চাই বিশ্বাস কৰিবলৈ চেষ্টা কৰি তেওঁ মোক সুধিলে, তুমি ইয়াত কি কৰি আছা? তেওঁ মোক বৰ আচৰিত হৈ কঠোৰ মাতেৰে সুধিলে, যেন সি এইমাত্ৰ বিশ্বাস কৰিবলৈ লৈছে যে ইয়াত পাগলী মানুহজনী নহয়, মইহে, যি মাত্ৰ আজি তাৰ বৌয়েক হৈছে। তাৰ প্ৰশ্নৰ উত্তৰ নিদি মই মোৰ দুপাট্টাখনেৰে সঠিকভাৱে মোৰ গাটো ঢাকি দিলোঁ। মই বৰ অপমানৰ সন্মুখীন হৈছিলোঁ আৰু মোৰ বুকুত শোকে খুন্দা মাৰি ধৰিছিল। দেউৰে সুধিলে আৰু মই কান্দি কান্দি গোটেই কাহিনীটো ক'লোঁ। তেতিয়া মোৰ দেউৰে মূৰটোত ধৰি বহি ক'লে, তুমি তোমাৰ ৰুম এৰি আহিব নালাগিছিল।
তেতিয়া মই দেউৰক ক'লোঁ যে তোমাৰ দাদায়ে মোক বিবাহ বিচ্ছেদ কৰি ঘৰৰ পৰা বাহিৰ কৰি দিয়াৰ ভাবুকি দিছিল। মই দুখীয়া ঘৰৰ ছোৱালী আৰু মোৰ বিবাহ বিচ্ছেদৰ কথা শুনি মোৰ মা জীয়াই জীয়াই মৰিব। সেইবাবেই তোমাৰ দাদাৰ সকলো কথা মই মানি লৈছিলোঁ। মোৰ কথা শুনি তেওঁ মোক সান্তনা দি দীঘলকৈ উশাহ এটা লৈ তাৰ পিছত মোক তেওঁৰ পিছে পিছে যাবলৈ ইংগিত দি বাহিৰলৈ ওলাই গ'ল। মই ভয় লাজ অপমানে দেউৰৰ পিছে পিছে ৰুমটোৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ আৰু তাৰ পিছত ষ্ট'ৰ ৰুমৰ পৰা আঁতৰত থকা এটা ৰুমলৈ গ'লোঁ। তাৰ পিছত মোৰ সন্মুখৰ বিচনাখনত শাহুমাক শুই থকা দেখিলোঁ। দেউৰে শাহুমাক জগাই দিলে আৰু তেওঁ উঠি বৰ আচৰিত হ'ল আৰু তাৰ পিছত মোক ফটা পুৰণি কাপোৰ পিন্ধি থকা দেখি তেওঁ স্তম্ভিত হৈ পৰিল। মোৰ দেউৰে তেওঁক সকলো কথা ক'লে, যাৰ ওপৰত মোৰ শাহুৱে গভীৰ হুমুনিয়া কাঢ়ি ৰৈ গ'ল। মোৰ এনে লাগিল যেন মোৰ পৰা কিবা এটা লুকুৱাই ৰখা হৈছিল আৰু সেইবাবেই সুধিলোঁ, সেই মহিলাজনী কোন, যাক মোৰ স্বামীয়ে নিজৰ কোঠালৈ লৈ গৈছে আৰু তাইৰ কাৰণে আনকি মোক কোঠাৰ পৰাও উলিয়াই দিছিল। মোৰ শাহুৱে মোৰ দেউৰক কোঠাৰ পৰা ওলাই যাবলৈ ইংগিত দিলে। সি বাহিৰলৈ ওলাই গ'ল। মোৰ শাহুৱে মোক তেওঁৰ ওচৰত বহিবলৈ দিলে আৰু মোক ক'লে যে ছোৱালীজনী তেওঁলোকৰ ঘৰৰ ওচৰতে থকা শাহুৰ বান্ধৱীৰ ছোৱালী। শৈশৱতে মাক দেউতাকে তাইক এৰি থৈ গৈছিল। তাৰ পিছত তাই নিজৰ ঘৰত অকলে থাকিছিল। মোৰ শাহুৱে তাইৰ বহুত যত্ন লৈছিল আৰু সেইবাবেই তাই মোৰ শাহুৰ ঘৰলৈ অহা যোৱা বেছি হৈ গৈছিল আৰু মোৰ শাহুৱে তাইক নিজৰ সন্তানৰ দৰে যত্ন লৈছিল। মোৰ শাহুৱে তাইক কেতিয়াও মাকৰ অভাৱ অনুভৱ কৰিবলৈ দিয়া নাছিল। সময় পাৰ হৈ যোৱাৰ লগে লগে আৰু তাইও শাহু মাৰ সন্তানৰ লগত ডাঙৰ হ'ল। দুই ভাতৃৰ ভিতৰত সুভাষ তাইৰ আটাইতকৈ ঘনিষ্ঠ আৰু প্ৰিয় আছিল আৰু সুভাষো তাইৰ বেষ্ট ফ্ৰেণ্ড হৈ পৰাৰ বিপৰীতে তেওঁলোকৰ বয়স 5 বছৰৰ পাৰ্থক্য আছিল। পঢ়া শুনা সম্পূৰ্ণ কৰাৰ পিছত সুভাষে চাকৰি এটা পালে। নিজৰ ছোৱালীৰ দৰে তাইক বিয়া দিবলৈ কোৱাত তাই বিয়া হ'বলৈ অমান্তি হ'ল। তাই শাহুক ক'বলৈ ধৰিলে যে মই কোনোবা ল'ৰা এটাক ভাল পাওঁ আৰু তাক বিয়া কৰাব বিচাৰোঁ। শাহুৱে মোক কৈছিল যে তেওঁৰ কোনো আপত্তি নাই কাৰণ তেওঁ তাইৰ সুখক গুৰুত্ব দিছিল। তেওঁ ক'লে যে এই পাগল ছোৱালীজনীৰ নাম পল্লৱী। সেই ল'ৰাটোক তাই কেনেকৈ লগ পালে, কেনেকৈ সেই ল'ৰাটোৰ লগত তাইৰ চিনাকি হৈছিল আৰু প্ৰেমত পৰিছিল, এই কথাবোৰ মোৰ শাহুৱে গম পোৱা নাছিল। তেওঁ ভাবিলে যে হয়তো তাইৰ লগত চাগে কলেজত চিনাকি। ল'ৰাটো ধুনীয়া আৰু ভাল আছিল। সেইবাবে মোৰ শাহুৱে পল্লৱীৰ বিয়া ঠিক কৰি দিলে। যেতিয়া সুভাষে এই কথা গম পালে সি বহুত হুলস্থুল কৰিলে কাৰণ সুভাষে পল্লৱীক ভাল পাইছিল। মোৰ শাহুৱে ভাবিলে পল্লৱীয়ে যদি সুভাষৰ এই কথা গম পায় তেন্তে হয়তো তাই তেওঁলোকৰ ঘৰৰ মানুহক ঘৃণা কৰিবলৈ ধৰিব। সেয়ে মোৰ শাহুৱে পুতেকক ক'লে যে পল্লৱীয়ে তাক ভাল নাপায় আৰু বিয়া কৰাব নিবিচাৰে। সুভাষেও নিমাত হৈ কিছুদিনৰ পাছত চাকৰি সংক্ৰান্তত নিজৰ চহৰ এৰি আন এখন চহৰলৈ গৈছিল আৰু পল্লৱীৰ বিয়াতো সি নাহিল। সেই ল'ৰাটোৰ লগত পল্লৱীৰ বিয়া অতি সোনকালেই হ'ল কাৰণ ল'ৰাটোৰ পৰিয়ালৰ লোকে বিয়াৰ বাবে খৰখেদা কৰিছিল। পল্লৱীক বিদায় দিয়াৰ পিছত সুভাষৰ মাকৰ মনটো বহুত শান্তি লাগিল। কিন্তু বিয়াৰ 2 মাহৰ পাছত পল্লৱী পুনৰ ঘৰলৈ ঘূৰি আহিল। শাহুৱে গম পালে যে তাই স্বামীৰ ঘৰত পাগলৰ দৰে হৈ গৈছিল। তাইৰ স্বামীয়ে তাইক বিবাহ বিচ্ছেদ কৰি ক'ৰবাত পলাই গৈছিল। সিহঁত দুয়ো ছ'চিয়েল মিডিয়াত চিনাকি হৈছিল আৰু পল্লৱীৰ সোণৰ গহনা, কিছু টকা আৰু সকলো মূল্যৱান বস্তু লৈ তাইৰ স্বামী পলাই যায়। কিন্তু কোনেও কেতিয়াও গম পোৱা নাছিল তেওঁ ক'লৈ গৈছিল। অৰ্থাৎ তেওঁ পল্লৱীৰ লগত প্ৰবঞ্চনামূলক বিবাহ কৰিছিল আৰু বেচেৰী পল্লৱীয়ে তেওঁৰ কথা অনুসৰণ কৰি তাইৰ জীৱনটো ধ্বংস কৰি পেলাইছিল। পল্লৱী গৰ্ভৱতী আছিল আৰু তাই পাগলৰ দৰেই কাম কৰিবলৈ ধৰিলে আৰু তাৰ পিছত তাই সম্পূৰ্ণ পাগল হৈ পৰিল যেতিয়া তাইৰ কেঁচুৱাটো হেৰুৱালে। তাইৰ গৰ্ভপাত হৈছিল। তাই উজুটি খাই ছাদত পৰিল যাৰ বাবে তাই গৰ্ভপাত হৈছিল আৰু তাই মানসিকভাৱে সম্পূৰ্ণ উন্মাদ হৈ পৰিছিল। যেতিয়া সুভাষে এই কথা গম পালে তেওঁ উভতি আহিল আৰু পল্লৱীক চম্ভালিবলৈ ধৰিলে, লগতে চিকিৎসা ল'বলৈ আৰম্ভ কৰিলে। কিন্তু ডাক্তৰে ক'লে যে হয়তো তাই কেতিয়াও ভাল নহ'ব। ডাক্তৰৰ মতে তাইক মানসিকভাৱে বহুত কষ্ট দিয়া হৈছে। যদি তাইৰ লগত একে কথাই পুনৰাবৃত্তি হয় তেন্তে হয়তো তাই সুস্থ হৈ উঠিব আৰু তাইৰ সকলো কথা মনত পৰিব, বা বিয়া হ'লে তাইৰ স্বামী হ'ব আৰু সন্তান হ'ব, তেতিয়া তাই ভাল হ'ব পাৰে। এই কথা শুনাৰ লগে লগে সুভাষে আগৰ দৰে আৰু হুলস্থুল সৃষ্টি কৰিলে যে সি পল্লৱীক বিয়া কৰাব। কিন্তু মোৰ শাহুৱে অতি কষ্টৰে পুতেকক এতিয়া বিয়া কৰাব নালাগে বুলি শপত দি বাধা দিছিল।
যে প্ৰথমে তাইৰ চিকিৎসা কৰাব লাগে। তাই চিকিৎসা কৰা এবছৰ পাৰ হৈ গ'ল, কিন্তু এতিয়ালৈকে পল্লৱী আৰোগ্য হোৱা নাই। গতিকে বিয়াৰ পিছতো তাই আৰোগ্য লাভ কৰিব পৰাৰ সম্ভাৱনা কম। আৰু এতিয়াতো তাই উপযুক্তভাৱে কাপোৰ পিন্ধা আৰু খোৱা সকলো বাদ দিছে। তাই কাকো চুবও নিদিয়ে। সেইবাবেই তাইক ৰছীৰে বান্ধি ৰখা হয়, কাৰণ বহুবাৰ তাই আনৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিছিল আৰু ঘৰৰ পৰা পলাই গৈছিল। সুভাষে বহু চেষ্টা কৰিলে আৰু যোৱা এবছৰ ধৰি সুভাষৰ কষ্টৰ ফল নহ'ল, আৰু এতিয়াও একেই আছে তাই। সেইবাবেই পৰিয়ালৰ লোকে বুজাই বঢ়াই সুভাষক মোৰ লগত বিয়া কৰাই দিলে। হয়তো বিয়া হৈ যোৱাৰ পাছত সুভাষৰ মনৰ পৰা পল্লৱীৰ কথা আঁতৰি যায়। মোৰ শাহু মানে সুভাষৰ মাকে জীৱনত সুভাষক নিজৰ সংসাৰত সুখী হোৱা দেখিব বিচাৰিছিল। যোৱা কেইদিনমানৰ পৰা পল্লৱী অলপ অসুস্থ হৈ আছিল আৰু বিয়াৰ ব্যস্ততাৰ বাবে তাইক ডাক্তৰৰ ওচৰলৈ নিব পৰা নাই। আৰু মোৰ স্বামী মোৰ লগত এনে আচৰণ কৰাৰ কাৰণ আছিল পল্লৱী। তেওঁ পল্লৱীক কইনা কৰি অতীত জীৱনক আকৌ এবাৰ সোঁৱৰাই দিয়াব বিচাৰিছিল। এই সকলোবোৰ মোৰ শাহুমাৰ মুখৰ পৰা শুনি মোৰ বহুত দুখ লাগিল যে মোৰ স্বামীয়ে বিয়াৰ আগৰ পৰাই আন এজনী ছোৱালীক ভাল পায় আৰু তেওঁ মোক প্ৰতাৰণা কৰিছিল, যাৰ বাবে মোৰ বুকুত শোকে খুন্দা মাৰি ধৰিছিল। কাৰণ তেওঁৰ পত্নী হোৱাৰ পিছতো মই তেওঁৰ পচন্দ নাছিলোঁ, কাৰণ তেওঁৰ অন্তৰত ইতিমধ্যে আন কোনোবা আছিল, যাক তেওঁ ঠিক কৰি নিজৰ কৰাৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আছিল। হয়তো মই দুখীয়া হোৱাৰ বাবেই বিয়া হৈছিলোঁ আৰু ঘৰখন বচাবলৈ একো ক'ব নোৱাৰিলোঁ। শাহুৱে মোক স্বামীৰ কোঠাৰ ফালে লৈ গৈ দুৱাৰত শব্দ কৰিলে। পিছ মুহূৰ্ততে দুৱাৰখন খোল খালে। দুৱাৰখন খোলাৰ লগে লগে কোঠাটোৰ ভিতৰলৈ চাওঁতে পল্লৱীয়ে কইনাৰ দৰে সাজ পোছাক পিন্ধি মাটিত পৰি শুই আছিল। আনহাতে সুভাষৰ চকুৰ পৰা এনে লাগিছিল যেন সি কান্দি আছিল। লগে লগে সুভাষে মাকক সাবটি ধৰি কান্দিবলৈ ধৰিলে, যাৰ ওপৰত মোৰ শাহুৱে পুতেকক সান্তনা দিবলৈ ধৰিলে আৰু মোৰ লগত কৰা ভুলটো তেওঁক উপলব্ধি কৰাবলৈ ধৰিলে। তেতিয়া সুভাষে নিজে লাজ অনুভৱ কৰি মোৰ ওচৰত ক্ষমা খুজিবলৈ ধৰিলে। শাহুৱে শুই থকা পল্লৱীক জগাই দিলে আৰু তাৰ পিছত তাইক মৰমৰে বুজাই লগত লৈ গ'ল। তেওঁ যোৱাৰ পাছত সুভাষে আকৌ এবাৰ মোৰ ওচৰত ক্ষমা খুজি মোক তেওঁৰ আচৰণৰ কাৰণ বুজাবলৈ ধৰিলে। ইতিমধ্যে শাহুৰ পৰা যিখিনি শুনিছিলোঁ যে তেওঁ এই বিয়া কৰিব নিবিচাৰিছিল, যাতে তেওঁ পল্লৱীক চম্ভালি ভাল কৰিব পাৰে। তাৰ পিছত যেতিয়াই তাই ভাল হ'ব তেতিয়া তাইক বিয়া কৰাব। কিন্তু পৰিয়ালৰ লোকে জোৰকৈ মোৰ লগত বিয়া পাতিলে। মই সুভাষক সান্তনা দি মই তেওঁৰ লগত আছোঁ বুলি আশ্বাস দিলোঁ। তাৰ পাছত তেওঁ বহু সময় মোৰ আগত নিজৰ মনৰ দুখৰ ভাগ বতৰা কৰি আছিল। মই নিশ্চিত আছিলোঁ যে মই অতি সোনকালে তেওঁৰ হৃদয়ত সোমাই যাম। যিয়েই নহওক, যি হৈছিল সেইটো সলনি কৰিব পৰা নগ'ল, আৰু এই সকলোবোৰ মই মোৰ মাক বা আন কাকো ক'বলৈ যোৱা নাই। পল্লৱী সহজ সৰল এজনী পাগল মহিলা আছিল, আৰু তাই মোৰ বাবে কোনো বিপদ নাছিল। বিবাহৰ সকলো অতিথি নিজৰ নিজৰ ঘৰলৈ যোৱাৰ পিছত মই পল্লৱীৰ নিজৰ ভনীৰ দৰে আহাৰ পানী আৰু তাইৰ কাপোৰ সকলোতে গুৰুত্ব দিবলৈ ধৰিলোঁ আৰু তাইৰ লগত বান্ধৱীৰ দৰে থাকিবলৈ চেষ্টা কৰিলোঁ। এই সকলোবোৰ দেখি পৰিয়ালৰ বাকী সদস্যৰ লগতে সুভাষো সুখী হ'বলৈ ধৰিলে আৰু সুভাষৰ অন্তৰত মোৰ বাবে মৰম বাঢ়িবলৈ ধৰিলে। তেওঁ মোৰ লগত মৰমেৰে কথা পাতিছিল আৰু মোৰ যত্ন লৈছিল। পল্লৱীয়ে এতিয়া মোক বহুত ভাল পোৱা হৈছিল। সুভাষ আৰু মই তাইক হস্পিতাললৈ লৈ গৈছিলোঁ। আগতে পল্লৱীয়ে যি উৎপাত কৰিছিল, এতিয়া সকলো সময়তে তাই মনে মনে থাকিবলৈ ধৰিলে। তাই নিজৰ কোঠাৰ বিচনাত পৰি লৰচৰ কৰি থাকিল, কিন্তু উঠি বহিও নথকা হ'ল। ডাক্তৰে তাইক ভালদৰে আৰোগ্য কৰিবলৈ চেষ্টা কৰিলে, কিন্তু তাইৰ অৱস্থা দিনক দিনে বেয়া হৈ আহিছিল। তাই ইতিমধ্যে দুৰ্বল হৈ পৰিছিল আৰু তাইৰ শৰীৰটো দিনক দিনে কংকাল হৈ পৰিছিল। তেতিয়া মই তাইৰ MRI এটা কৰিবলৈ সুভাষক ক'লোঁ। সুভাষেও চহৰৰ ডাঙৰ ডাক্তৰৰ ওচৰত পল্লৱীক নি চেকআপ কৰিলে, কিন্তু আমাৰ আগত যি ৰিপৰ্ট আহিছিল সেইটোৱে আমাৰ মনটোক জোকাৰি গ'ল। পল্লৱীৰ কেঞ্চাৰ হৈ আছিল আৰু আমি এই বিষয়ে গমেই পোৱা নাছিলোঁ। তাইৰ বেমাৰ বহু পৰিমাণে বৃদ্ধি পাইছিল। তাই মাত্ৰ কেইদিনমানৰ আলহী, যাৰ বাবে আমি সকলোৱে বৰ বিচলিত হৈ পৰিলোঁ আৰু দুখ অনুভৱ কৰিবলৈ ধৰিলোঁ। আমি তাইক আগতকৈও বেছি যত্ন ল'বলৈ ধৰিলোঁ আৰু তাইৰ কেঞ্চাৰৰ চিকিৎসা সম্পূৰ্ণৰূপে আৰম্ভ কৰিছিলোঁ।
মই তাইৰ ভনীয়েকৰ দৰে মৰমৰ হৈ পৰিছিলোঁ আৰু মই নিবিচাৰিছিলোঁ যে তাইৰ কিবা এটা হোৱাটো, কিন্তু যিটো হ'বলগীয়া আছে সেইটো হ'বই। আমাৰ বিয়াৰ 6 মাহ পাৰ হৈ গ'ল। তাৰ পিছত এদিন পল্লৱীৰ মৃত্যু হয় আৰু তাই সকলোকে দুখী কৰি এই পৃথিৱী এৰি যায়। মোৰ বৰ খং উঠিছিল সেই ল'ৰাজনৰ ওপৰত, যি তাইক প্ৰেম আৰু প্ৰতাৰণা কৰি পাগল হ'বলৈ বাধ্য কৰিলে। সি যদি তাইক প্ৰতাৰণা নকৰিলে হয়, হয়তো তাই আজিও এই পৃথিৱীত জীয়াই থাকিব পাৰিলেহেঁতেন। আনক দুখ দিয়া মানুহ এই পৃথিৱীত কেতিয়াও সুখী হ'ব নোৱাৰে। সুভাষে এই কথাটো মানি লৈছিল যে যাৰ ভাগ্যত যাৰ নাম লিখা আছে তেওঁৰ লগতেই বিয়া হয়, আৰু সুভাষৰ ভাগ্যত পল্লৱী নাছিল, মইহে আছিলোঁ। পল্লৱীৰ মৃত্যুৰ 2 মাহৰ পিছত সুভাষে মোৰ লগত নতুন জীৱন আৰম্ভ কৰিলে আৰু তেওঁ মোক পত্নীৰ মৰ্যাদা দিলে। আৰু কেইমাহমানৰ পিছত মই গম পালোঁ যে মই গৰ্ভৱতী। আমাৰ জীৱনটো অতি সুখেৰে চলি আছিল আৰু তাৰ পিছত মই এজনী কন্যা সন্তান জন্ম দিলোঁ। সুভাষেও মোৰ ছোৱালীজনীৰ নাম ৰাখিলে পল্লৱী। মোৰ স্বামীয়ে জীয়েকক দেখাৰ পিছত দিনে নিশাই সুখী হৈ পৰিল আৰু এতিয়া ময়ো মোৰ পৰিয়ালত বহুত সুখী, কিন্তু আজিও আমি তাইক বহুত মিছ কৰোঁ। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।